আপোনাৰ জন্মলগ্ন তালিকাৰ সূৰ্যদেৱৰ স্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব। বৈদিক শাস্ত্ৰ অনুসৰি ৰাশিফলৰ চতুৰ্থ স্থান, সেই স্থানত যদিহে সূৰ্যদেৱৰ উপস্থিত থাকে তেন্তে সেই ব্যক্তিসকলে কেৱল বুদ্ধিমান আৰু দয়ালু নহয়, দক্ষ আৰু উৎকৃষ্ট প্ৰশাসকো হ'ব পাৰে। তেওঁলোকৰ হাতত বিভিন্ন আয়ৰ উৎস থাকে। সেয়েহে এই ব্যক্তিসকলে নিজৰ মৃত্যুৰ পিছত নিজৰ বংশধৰসকলৰ বাবে পৰ্যাপ্ত ধন সম্পত্তি আৰু এটা সুনাম ৰাখি থৈ যাব পাৰে। জ্যোতিষৰ মতে চতুৰ্থ স্থানক ভাই ভনীসকলৰ ঘৰ বুলি কোৱা হয়। ঘৰ আৰু পৰিয়ালৰ ভিতৰত থকা সুখৰ বাবে তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হয় আৰু এই ব্যক্তিসকলৰ মৌলিক প্ৰৱণতা আৰু প্ৰকৃতিক প্ৰতিফলিত কৰে। ই জীৱনৰ ক্ষেত্ৰসমূহ নিৰ্ণয় কৰাত সহায় কৰে, যিয়ে এজন ব্যক্তিক তেওঁলোকৰ সুখৰ সৈতে সংযোগ কৰে। এই ঘৰত ধন, ঘৰ, মাটি, পশুধন, স্থাৱৰ সম্পত্তি, বাহন আদিও অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে চতুৰ্থ ঘৰত সূৰ্যদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিজনৰ পৰিয়াল আৰু ঘৰুৱা বিষয়টো অতি বিশেষভাৱে প্ৰভাৱ পেলায়। এতিয়া আপোনালোকে জানিব পাৰিব যে এই চতুৰ্থ ঘৰত থকা সূৰ্যদেৱৰ স্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব, তাৰে সম্পূৰ্ণ বৰ্ণন বিতংভাৱে উল্লেখ কৰা হৈছে। আপোনাৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত সম্পৰ্ক, পৰিয়ালৰ সম্পৰ্কত, সমাজত সন্মান আৰু প্ৰতিপত্তি আনৰ প্ৰতি কেনেধৰণৰ প্ৰভাৱ পেলায় আৰু ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশৰ বিষয়ে আপুনি জানি লওক। জ্যোতিষৰ পৰিসংখ্যা অনুসৰি জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থান সূৰ্য গ্ৰহৰ উপস্থিতিৰ ফলত সেই ব্যক্তিসকল অতি মুকলি আৰু পৰিয়ালৰ প্ৰতি উৎসৰ্গিত। ঘৰুৱা কাম কাজৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰি পৰিয়ালৰ সকলো সদস্যৰ অতি ভালদৰে যত্ন লোৱা হয়। এই ব্যক্তিসকলেও নিজৰ পৰিয়ালৰ সুখ আৰু আনন্দৰ প্ৰতি যথেষ্ট গুৰুত্ব দিয়ে। সেয়েহে সেই ব্যক্তিসকলে সদায় চেষ্টা কৰে যাতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নোৱাৰে। চতুৰ্থ স্থানত উপস্থিত থকা সূৰ্যদেৱৰ প্ৰভাৱৰ বাবে এই ব্যক্তিসকলে সদায় ডাঙৰ সপোন দেখাত বিশ্বাস কৰে আৰু তুচ্ছ বিষয়ৰ পৰা নিজকে আঁতৰাই ৰখাত অতি প্ৰৱণতা ৰাখিব পাৰে। তেওঁলোকে নিজৰ দৈনন্দিন কাম কাজৰ প্ৰতি শান্তিৰে চম্ভালিব পাৰে। তেওঁলোকে প্ৰথমে নিজৰ মৌলিক প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিয়ে যাতে পিছত আনৰ সহায় কৰিব পাৰে। এনে ব্যক্তি বয়সৰ লগে লগে যথেষ্ট ভাল হৈ পৰে। এতিয়া আপোনালোকে জানি লওক যে জ্যোতিষ শাস্ত্ৰৰ মতে সূৰ্যৰ অনুকূল প্ৰভাৱ নিশ্চয়কৈ থাকে, যাৰ ফলত তেওঁ ব্যক্তিসকলক চৌপাশৰ মানুহৰ মাজত অতি ভাল পোৱা কৰি তোলে। আৰু কেতিয়াবা যদি এই স্থানত সূৰ্যদেৱৰ স্থিতি অতি শুভ হয় তেন্তে সেই ব্যক্তিসকলৰ সহায়কাৰী স্বভাৱত বিশেষভাৱে সকলোৱে শলাগ ল'বলগীয়া হয় আৰু তেওঁলোকক সকলোৱে গ্ৰহণ কৰে। সেই ব্যক্তিসকল হয়তো বহু বেছি ৰাজহুৱা ব্যক্তি নহ'বও পাৰে, তথাপি তেওঁলোকে নিজৰ জীৱনৰ কিছুমান বিষয় অতি গুৰুত্ব কৰি তোলে। এতিয়া আপোনালোকে জানি লওক যে সূৰ্যদেৱৰ এই চতুৰ্থ স্থানত উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ নেতিবাচক ফলাফল লাভ কৰিব। ৰাশিফলৰ চতুৰ্থ স্থান সূৰ্যদেৱৰ উপস্থিতিৰ ফলত সেই ব্যক্তিসকলৰ বাবে এনেকুৱা সময়ো থাকে যেতিয়া
সেই ব্যক্তিসকলে অত্যন্ত হতাশ, আশাহীন আৰু অশান্তি অনুভৱ কৰে। ফলস্বৰূপে তেওঁলোকে নিজৰ জীৱনৰ সকলো ভাল কাম পাহৰি যোৱাৰ প্ৰৱণতা থাকে। এনে সময়ত এই ব্যক্তিসকলৰ বাবে অতি কঠিন যেতিয়া তেওঁলোকে কোনো আশা দেখা নাপায়। এনে পৰিস্থিতিত জ্যোতিষৰ পৰামৰ্শ অনুসৰি তেওঁলোকে বিশ্বাস কৰিব লাগে যে এই সময়ো যদিহে পাৰ হয় আৰু অতি সোনকালে তেওঁলোকে নিজৰ বিপদ আৰু দুখ কষ্টৰ পৰা সকাহ পাব পাৰে। তদুপৰি এই ব্যক্তিসকলৰ পিতৃ মাতৃৰ প্ৰতি অত্যাধিক পক্ষপাতিত্ব তেওঁলোকৰ জীৱনত নেতিবাচক দিশ হিচাপে প্ৰকাশ পাব পাৰে। ফলস্বৰূপে তেওঁলোকে পিতৃ মাতৃৰ দ্বাৰা অধিক প্ৰভাৱিত হোৱাৰ বাবে তেওঁলোকৰ জীৱনসংগীৰ সৈতে অনুপযুক্ত আচৰণ প্ৰদৰ্শন কৰিব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ বৈবাহিক জীৱনত বিশেষভাৱে প্ৰভাৱ পৰিব পাৰে আৰু তেওঁলোকৰ বিবাহিত জীৱনত কিছু অসংগঠিত বিসংগতিৰ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত এই ব্যক্তিসকলেও নিজৰ সুখক অগ্ৰাধিকাৰ দিবলগীয়া হয়। ইয়াৰ উপৰিও ঘৰুৱা বিষয়ত তেওঁলোকৰ উপস্থিতি অতি শক্তিশালী। সেয়েহে পাৰিবাৰিক জীৱনত তেওঁলোকৰ যথেষ্ট প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। এনে ক্ষেত্ৰত এই সন্ধিক্ষণত এই ব্যক্তিসকলে সাৱধান হোৱাটো অতি প্ৰয়োজন, কিয়নো সংঘাত বা বন্ধন কোনেও ভাল নাপায়। যিসকল ব্যক্তিৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত সূৰ্যদেৱৰ স্থিতি থাকে, সেই ব্যক্তিসকলৰ মনত নিজকে শ্ৰেষ্ঠ বুলি গণ্য কৰাৰ এক বৈশিষ্ট্য সৃষ্টি হয়। এনে ক্ষেত্ৰত এই ব্যক্তিসকলে আনৰ মতামতকো সন্মান কৰা উচিত। নিজকে আনতকৈ বেছি ভাল পোৱাটোৱে তেওঁলোকৰ প্ৰতিচ্ছবি আৰু মংগলৰ ক্ষেত্ৰত যথেষ্ট ক্ষতি কৰিব পাৰে। এতিয়া আপোনালোকে জানি লওক যে আপোনাৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত সূৰ্যদেৱৰ উপস্থিতিৰ ফলত আপুনি কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰাটো অতি প্ৰয়োজন তাৰে তথ্য। জন্মলগ্নৰ চতুৰ্থ স্থানত সূৰ্যদেৱৰ উপস্থিতিয়ে কেতিয়াবা যথাযথ বা আইন প্ৰয়োগৰ নিয়ম উলংঘা কৰিব পাৰে। অনাহকতে অহংকাৰৰ দ্বাৰা পৰিচালিত এই ব্যক্তিসকলে নিজৰ কাৰ্যৰ বাবে দুখ আনৰ ওপৰতো স্থানান্তৰিত কৰিব পাৰে। এই স্থানত সূৰ্যদেৱৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলে চৰকাৰী বিষয়া বা উচ্চ পদবীত থকা ব্যক্তিৰ চাতুৰিত লিপ্ত হ'ব পাৰে আৰু তেওঁলোকক বিশেষভাৱে প্ৰভাৱিত কৰাৰ বাবে যুটোপৰনাস্তি চেষ্টা কৰিব পাৰে। ইয়াৰ উপৰিও চতুৰ্থ স্থানত সূৰ্যদেৱৰ উপস্থিতিৰ বাবে সেই ব্যক্তিসকলে জীৱনৰ প্ৰথম অৱস্থাত স্বাস্থ্যৰ অশুভ সম্পৰ্কত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ লগতে প্ৰেমৰ সম্পৰ্কত বিচ্ছিন্নতা বা বিসংগতিৰ পৰিস্থিতিও আহিব পাৰে। কিন্তু 22 বছৰ বয়সৰ পিছত তেওঁলোকৰ ঘৰুৱা আৰু চাকৰি সম্পৰ্কীয় সমস্যা সমাধান হ'বলৈ আৰম্ভ কৰে। উপসংহাৰ হিচাপে আপুনি জানি লওক যে জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত সূৰ্যদেৱৰ প্ৰভাৱত সেই ব্যক্তিসকল পৰিয়ালৰ সদস্য আৰু পৰিয়ালৰ সুখৰ সৈতে গভীৰভাৱে জড়িত। ঘনিষ্ঠ আৰু আপোনজনৰ ভাল যত্ন লোৱাটো অতি প্ৰয়োজন, কিন্তু তেওঁলোকে অত্যাধিক পক্ষপাতিত্ব আৰু আনৰ পৰা ওলোৱা যি মৰম, সেই মৰম তেওঁলোকে পৰিহাৰ কৰিব লাগে। য'ত তেওঁলোকৰ সহায়ৰ প্ৰকৃত প্ৰয়োজন হয়, তাত তেওঁলোকৰ উপস্থিতি আৰু সহায় উপযুক্ত। তদুপৰি বাহ্যিক কাৰকবোৰক অপেক্ষা কৰাটো তেওঁলোকৰ জীৱনটো জীয়াই থকাৰ বাবে এক ভাল উপায় বুলি প্ৰমাণিত হ'ব পাৰে।
আৰু আপোনালোকে নিজৰ ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ আপোনালোকে যিমান পাৰি চেষ্টা কৰক। আপোনাৰ জন্মলগ্ন তালিকাৰ ৪ৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিতিৰ ফলত আপুনি লাভ কৰিবলগীয়া ফলাফলৰ বৰ্ণন। বৈদিক জ্যোতিষৰ মতে আপোনাৰ জন্মলগ্ন তালিকাৰ ৪ৰ্থ ঘৰটো সেই স্থানত যদিহে চন্দ্ৰদেৱৰ প্ৰভাৱ আছে, এই চন্দ্ৰদেৱৰ ৪ৰ্থ স্থানত থকা যি উপস্থিতি, এই উপস্থিতিয়ে আপোনাৰ মাতৃৰ লগত আপোনাৰ সংযোগ দেখুৱাইছে। সেয়েহে এই ঘৰত চন্দ্ৰই সকলো দিশতে শক্তিশালী ভূমিকা পালন কৰে। এই ঘৰত চন্দ্ৰৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলৰ মাতৃৰ লগত সম্বন্ধ অতি প্ৰিয়। ইয়াৰ লগতে চন্দ্ৰৰ লগত জড়িত সকলো বস্তুৱেই সেই ব্যক্তিজনৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হয়। জন্মলগ্ন তালিকাৰ ৪ৰ্থ ঘৰটোক সুখৰ ঘৰ আৰু মাতৃৰ স্থান বুলি জনা যায়। ৰাশিফলৰ এই ঘৰটোৱেই মাঘ, সুখ, ঘৰ, বাহন, মাটি, কৃষি, বাগিচা, স্কুল কলেজৰ শিক্ষা, সেই ব্যক্তিসকলৰ মন, কামনা, আকাংক্ষা, উচ্চাকাংক্ষা আৰু অন্তৰংগ প্ৰেম আদি অতি গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ সৈতে জড়িত। সেইবাবে ৰাশিফলৰ এই ৪ৰ্থ স্থানত থকা চন্দ্ৰৰ উপস্থিতি এই ঘৰৰ কাৰকসমূহক বিশেষভাৱে প্ৰভাৱিত কৰাৰ ক্ষমতা প্ৰদান কৰে। ৰাশিফলৰ ৪ৰ্থ স্থানত চন্দ্ৰৰ উপস্থিতিয়ে উপযুক্ত সকলো কাৰকতে লাভ লোকচানৰ পৰিস্থিতি নিয়ন্ত্ৰণ বা পৰিৱৰ্তন কৰিবলৈ সক্ষম হয়। এতিয়া আপুনি জানি লওক ৪ৰ্থ স্থানত চন্দ্ৰদেৱৰ যি পৰিচয়। শাস্ত্ৰত চন্দ্ৰক কোমলতা, শান্তি স্বভাৱ, কোমল হৃদয় আৰু সদায় উল্লাসৰ গ্ৰহ বুলি কোৱা হয়। ইয়াৰ লগতে চন্দ্ৰদেৱ হৈছে মন আৰু মাতৃৰ কাৰক। ৰাশিফলৰ ৪ৰ্থ স্থানত চন্দ্ৰৰ এই স্থানক শক্তিশালী অৱস্থান বুলি গণ্য কৰা হয়, কাৰণ ই এই ঘৰৰ কাৰক তত্ত্ব। ৰাশিফলত এই ঘৰটোত চন্দ্ৰৰ উপস্থিতিৰ লগে লগে সেই ব্যক্তিসকলে মাতৃৰ প্ৰতি অধিক চিন্তা আৰু নিষ্ঠা অনুভৱ কৰে আৰু তেনে ব্যক্তিৰ মাতৃ আৰু পৰিয়ালৰ প্ৰতি যি প্ৰৱণতা আৰু সম্পৰ্কও গভীৰ হৈ পৰে। কিন্তু ৪ৰ্থ স্থানত চন্দ্ৰৰ উপস্থিতিয়ে সেই ব্যক্তিসকলক আৱেগিকভাৱে অসন্তুষ্টিত কৰি তোলে, যাৰ বাবে ব্যক্তিসকলে মানসিক অসুস্থতাত ভুগিবলগীয়া হ'ব পাৰে। কাৰণ ৰাশিফলৰ ৪ৰ্থ স্থানটোৰ মানসিক অৱস্থাৰ লগত জড়িত। ৰাশিফলৰ এই ঘৰটোত চন্দ্ৰৰ উপস্থিতিয়ে জীৱনৰ অগ্ৰাধিকাৰ, পৰিয়াল, কৰ্ম আৰু বৃত্তিৰ প্ৰতি থকা মনোভাৱ, লক্ষ্য আৰু উচ্চাকাংক্ষা আদিৰ ক্ষেত্ৰতো কিছু ইতিবাচক আৰু নেতিবাচক ফলাফল দিব পাৰে। লগতে আপুনি এইটোও জানি লওক যে যিজন ব্যক্তিৰ জন্মলগ্ন তালিকাৰ ৪ৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিত থাকে, তেন্তে সেই ব্যক্তিজন মানসিকভাৱে অলপ অসুস্থতা দেখা যায় বা মানসিক অশান্তি তেওঁ লাভ কৰে। আৰু লগতে সেইখন ঘৰত কোনোবা নহয় কোনোবা এজন ব্যক্তি বা সকলোৰে মানসিকভাৱে কিছু সমস্যা থকা বা মানসিকভাৱে কিছু চিন্তা থকা দেখিবলৈ পোৱা যায়। আৰু সেই হেতুকে সেই ব্যক্তিজনৰো তেনে পৰিস্থিতি এটা থাকে। যেতিয়া চন্দ্ৰই কোনো ব্যক্তিসকলৰ জন্মলগ্ন তালিকাৰ ৪ৰ্থ স্থানত ট্ৰেনজিট কৰে, তেতিয়া ঘৰুৱা চিন্তাৰ প্ৰতি আগ্ৰহ গঢ় লৈ উঠে। ইয়াৰ লগতে নিজৰ বাবে স্থিৰতাৰ ভেটি স্থাপন আৰু গঢ়ি তোলাৰ ইচ্ছাও হয়তো অধিক হ'ব। ইয়াৰ দ্বাৰা সেই ব্যক্তিসকলক আৱেগিক আৰু শাৰীৰিক সুৰক্ষা আৰু স্থিতিশীলতাৰ ওপৰত গুৰুত্ব দিয়া হয়। আৰু
দীৰ্ঘম্যাদী এষ্টেট ক্ৰয়ৰ প্ৰতিও আগ্ৰহ সৃষ্টি হ'ব পাৰে। সেই হেতুকে সেই ব্যক্তিসকলে অন্যান্য বিষয়ৰ লগতে বিত্ত আৰু ৰিয়েল ইষ্টেটৰ জগতখনৰ প্ৰতি আকৰ্ষিত হৈ প্ৰজন্মৰ সম্পদ আৰু স্থিতিশীলতাৰ লাভৰ উপায় সৃষ্টি কৰিব পাৰে। পৰিয়াল গঢ়ি তোলাত ভাৱনাও অধিক আকৰ্ষিত হোৱাৰ সম্ভাৱনা আছে। লগতে এনে ব্যক্তিসকলে ঘৰ এৰি যাবলৈ বাধ্য হ'ব পাৰে বা পৰিয়ালৰ কোনো সদস্যৰ লগত থাকিবলৈ দিয়া নহ'ব পাৰে। লগতে এনে ব্যক্তিসকল নিজাববীয়া ঘৰ গঢ়ি তোলা, নিজৰ পৰিয়ালৰ বাহন সদস্যৰ সৈতে সংযোগ স্থাপনৰ ধাৰণাটোৰ প্ৰতি অধিক অনুকূল। এনে ব্যক্তিসকলে নিজৰ দীৰ্ঘম্যাদী নিৰাপত্তাৰ লক্ষ্য মনত ৰাখি অধিক স্মাৰ্ট আৰু অধিক চিন্তাশীল পদক্ষেপ ল'বলৈ অতি প্ৰবলভাৱে দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও এই সময়ত সেই ব্যক্তিসকলে নিজৰ বংশবৃক্ষৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব পাৰে আৰু হয়তো তেওঁলোকৰ বংশবৃক্ষৰ কিছুমান অংশ পৰ্যালোচনা কৰিব পাৰে, যিবোৰ তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। এনে ব্যক্তিসকলে পুৰণি স্মৃতিৰ ওপৰত গুৰুত্ব দিব পাৰে আৰু শৈশৱৰ ইতিবাচক আৰু নেতিবাচক এই দুয়োটা স্মৃতিৰ দ্বাৰা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰভাৱিত হ'ব পাৰে। আৰু এনে ব্যক্তিসকলে তেওঁলোকৰ নিজৰ জন্মস্থান সলনি কৰে, নতুবা তেওঁলোকৰ পিতৃ মাতৃয়ে তেওঁলোকৰ পুৰণি স্থান ত্যাগ কৰিছিল আৰু তেওঁলোকে নতুন ঠাইত বসতি স্থাপন কৰিছিল, বা সেই ব্যক্তিজনেও তেনে এটা পৰিস্থিতি আনিব পাৰে। জন্মলগ্ন তালিকাৰ ৪ৰ্থ স্থানত থকা চন্দ্ৰই সেই ব্যক্তিসকলক পৰিয়াল আৰু ঘৰুৱা বিষয়ৰ সৈতে পৰিচয় দিবলৈ অতি শক্তি আৰু শক্তিশালী মনোভাৱ লাভ কৰে। এনে ব্যক্তিসকলে পৃথিৱীত ঘটি থকা বাহ্যিক অসুবিধা আৰু বিপদৰ সন্মুখীন হোৱাৰ পৰা নিজকে যিমান পাৰি দূৰত্ব ৰাখিবলৈ চেষ্টা কৰে। ইয়াৰ উপৰিও কিছুমান পৰিস্থিতিত এই ব্যক্তিসকলে নিজৰ বসতি প্ৰধান ঘৰ এৰি নিজৰ মূল পৰিয়াললৈ উভতি যাবলৈও চেষ্টা কৰিব পাৰে। যিসকল লোকে নিজৰ জন্মলগ্ন তালিকাৰ ৪ৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিতি দেখিবলৈ পায়, সেই ব্যক্তিসকলে নিজৰ ঘৰ বাসস্থানক আশ্ৰয় হিচাপে লয়। এনে ব্যক্তিসকলে পৰিয়ালৰ সদস্য বা বন্ধু বান্ধৱীৰ সৈতে সুষম সম্পৰ্কত আৱেগিক নিৰাপত্তাও অনুভৱ কৰে, কিন্তু এই সম্পৰ্কবোৰ যেতিয়া মানসিক চাপৰ সৃষ্টি কৰে, তেতিয়া তেওঁলোকেও বহুত নিৰাপত্তাহীনতা অনুভৱ কৰিব পাৰে, যাৰ বাবে তেওঁলোকৰ আৱেগিক মনোভাৱত এক ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। সাধাৰণতে এই ঘৰৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলে নিজৰ অনুভৱ আনৰ আগত প্ৰকাশ নকৰে, কিন্তু যদি তেওঁলোকৰ জীৱনত বহুত সংঘাত হয়, তেন্তে তেওঁলোকে নিজৰ জীৱনটো পুনৰ সুখী কৰিবলৈ যিমান পাৰে চেষ্টা কৰে। দেখা যায় জ্যোতিষৰ দৃষ্টিকোণৰ পৰা ৰাশিফলৰ ৪ৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিতিক শক্তিশালী বুলি ধাৰণা কৰা যায়, কিন্তু আন কিছুমান গ্ৰহৰ প্ৰভাৱত এই অৱস্থানেও বিৰূপ প্ৰভাৱ পেলাব পাৰে। চন্দ্ৰদেৱৰ এই ৪ৰ্থ স্থানৰ উপস্থিতি হোৱাৰ বাবে এই ঘৰৰ কৰ্কট ৰাশি বুলিও কোৱা হয়। গতিকে ৰাশিফলৰ ৪ৰ্থ স্থানত বহি থকা চন্দ্ৰৰ প্ৰভাৱত ব্যক্তিসকলৰ অন্তৰ্নিহিত স্বভাৱটো অতি আৱেগিক। আচলতে গুৰুত্বপূৰ্ণ কথাবোৰ হ'ল আত্মৰক্ষা আৰু লগতে গোপনীয়তা। গতিকে দৈনন্দিন জীৱনত প্ৰকৃতি আৰু আৱেগিক প্ৰয়োজনীয়তা পূৰণ কৰাটো এই ব্যক্তিসকলৰ বাবে আনতকৈ
প্ৰাথমিক আৰু অধিক গুৰুত্বপূৰ্ণ। চতুৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিতিৰ ফলত ইয়াৰ প্ৰভাৱ আৰু পৰামৰ্শ আপোনাৰ আগত আগবঢ়াইছোঁ। আগতেই উল্লেখ কৰা হৈছে যে ৰাশিফলৰ চতুৰ্থ স্থানত থকা চন্দ্ৰই সেই ব্যক্তিসকলক অত্যন্ত আৱেগিক হোৱাৰ ক্ষমতা প্ৰদান কৰে, যাৰ বাবে এই ব্যক্তিসকলে আত্মৰক্ষাৰ প্ৰতি অধিক মনোযোগ দিয়ে। এনে পৰিস্থিতিৰ বাবে তেওঁলোকেও নিজৰ আৱেগিক প্ৰয়োজন পূৰণ কৰিবলৈ অক্ষম হৈ পৰে। এনে ব্যক্তিসকলক আৱেগিকভাৱে চন্দ্ৰৰ প্ৰভাৱ বুলিও কোৱা হয়, যাৰ বাবে তেওঁলোকে নিজৰ আৰ্থিক আৰু অৰ্থনৈতিক নিৰাপত্তাৰ বাবে অত্যন্ত চিন্তিত। এনে ব্যক্তিসকলে প্ৰায় অনুভৱ কৰে যে তেওঁলোকৰ সকলো প্ৰয়োজন পূৰণ হ'লে তেওঁলোক আৰু অধিক সুখী হ'ব আৰু সুস্থিৰ হ'ব। এনে ব্যক্তিসকলে পৰিয়ালৰ সহায় অবিহনে ব্যক্তিগত সম্পৰ্ক গঢ়ি তুলিব নোৱাৰে। এনে ব্যক্তিসকলে জ্যোতিষৰ পৰামৰ্শ অনুসৰি নিজৰ লক্ষ্যক অধিক ব্যৱহাৰিক আৰু বাস্তৱসন্মত কৰি তোলাৰ প্ৰয়োজন। ইয়াৰ লগতে এই ব্যক্তিসকলেও দীৰ্ঘদিন ধৰি সুস্থিৰ হৈ থাকিবলৈ আৰু নিজৰ পৰিকল্পনাক বাস্তৱতা প্ৰদান কৰিবলৈ গুৰুত্ব সহকাৰে অনুসৰণ কৰিবলৈ চেষ্টা কৰা উচিত। এওঁলোকে কেইটামান বিশেষ কাম কৰাৰ পৰা বিৰত থাকিব লাগে, তাৰে কিছু তথ্য। এই ব্যক্তিসকলে যিসকল ব্যক্তিৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিতি থাকে, তেওঁলোকে কোনকেইটা কাম কৰিব নালাগে আপুনি জানি লওক। সৰ্বপ্ৰথম হ'ল গাখীৰেৰে উৎপাদন হোৱা যি সামগ্ৰী আৰু গাখীৰ বিক্ৰী কৰি জীৱনত লাভালাভ কৰিলে আয় আৰু জীৱনৰ মানসিক শান্তিৰ ওপৰত অতি বিৰূপ প্ৰভাৱ পৰিব। গতিকে এই কামবোৰ তেওঁলোকে কৰিব নালাগে। দ্বিতীয়তে হৈছে ব্যভিচাৰ আৰু আনৰ লগত অৰ্থনৈতিক সম্পৰ্ক সেই ব্যক্তিজনৰ সুনাম আৰু আৰ্থিক বিষয়ৰ বাবে অতি ক্ষতিকাৰক হ'ব। গতিকে ইয়াৰ পৰা আঁতৰি থকাটো অতি প্ৰয়োজন। ৩ নম্বৰতে হৈছে যিকোনো শুভ বা নতুন কাম আৰম্ভ কৰাৰ আগতে ঘৰত গাখীৰেৰে ভৰা এটা কলহ বা পাত্ৰ ৰাখিব পাৰিলে তেওঁলোকৰ সুফল পোৱা দেখিবলৈ পোৱা যায়। এতিয়া আপুনি জানি লওক আপোনাৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিতিৰ ফলত আপুনি আপোনাৰ কেৰিয়াৰৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পাব। বৈদিক জ্যোতিষৰ গণিতত কোৱা হৈছে যে যিজন ব্যক্তিৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিতি আছে, এনে ব্যক্তিসকলে চৰকাৰত মন্ত্ৰীপদ বা চৰকাৰী চাকৰি পাব। য'ত মন্ত্ৰীৰ পদ বা চাকৰিৰ যি অৱস্থান, ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব পাৰিব। ইয়াৰ লগতে এনে ব্যক্তিসকলে স্বভাৱতে দয়ালু, দাতব্য আৰু আৱেগিক। আমি এইটোও ক'ব পাৰোঁ যে এই ব্যক্তিসকলৰ মাজত আত্মবিশ্বাস আৰু সন্তুষ্টিৰ কিছু অতিৰিক্ততা আছে। আপুনি জানি লওক আপোনাৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিতিৰ ফলত এই চন্দ্ৰদেৱৰ যি সপ্তম দৃষ্টি, তাৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব। আপোনাৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিতিয়ে সেই চন্দ্ৰদেৱৰ সপ্তম দৃষ্টি আপোনাৰ জন্মলগ্ন তালিকাৰ দশম স্থানত পৰে। গতিকে জ্যোতিষত দশম স্থানত চন্দ্ৰৰ এই দিশটোৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিসকলে পানীৰ ব্যৱসায় অৰ্থাৎ পানীৰ সম্পৰ্কীয় যি কাম, সেই কামবোৰ কৰি সুবিধা লাভ কৰিব পাৰে। চতুৰ্থ স্থানত ইয়াৰ বন্ধুত্বপূৰ্ণ ৰাশিৰ যি প্ৰভাৱ, সেই প্ৰভাৱ যদিহে থাকে, ইয়াৰ ফলাফলৰ বিষয়ে জানি লওক।
যদি আপোনাৰ জন্মলগ্ন তালিকাৰ ৪ৰ্থ স্থানত চন্দ্ৰৰ উপস্থিতি থাকে, এই চন্দ্ৰক নিজৰ বন্ধুত্বপূৰ্ণ ৰাশিৰ যি স্থান তাত থকা যায়, তেন্তে এই ব্যক্তিসকলে মাটি আৰু বাহনৰ পৰা অধিক সুখ লাভ কৰে। এতিয়া আপুনি জানি লওক যে আপোনাৰ শত্ৰু ৰাশিৰ ওপৰত এই ৪ৰ্থ স্থানত থকা চন্দ্ৰৰ যি প্ৰভাৱ, চন্দ্ৰক ৰাশিফলৰ ৪ৰ্থ স্থানত উপস্থিত থকা যদিহে দেখিবলৈ পোৱা যায় আপোনাৰ জন্মলগ্ন তালিকাত, তেন্তে আপুনি জানি লওক যে আপুনি কেতিয়াও মানসিক শান্তি নাপাব। লগতে মাতৃৰ ফালৰ পৰা সুখৰ অভাৱ হ'ব। মাটি আৰু ঘৰৰ পৰাও কোনো লাভ নহ'ব। চন্দ্ৰৰ নিজা ৰাশিত উচ্চ আৰু নিম্ন ৰাশিত ৰাশিফলৰ ৪ৰ্থ স্থানৰ যি প্ৰভাৱ, চন্দ্ৰ যদিহে নিজৰ ৰাশিত থাকে তেন্তে সেয়া হৈছে কৰ্কট ৰাশি। তেন্তে সেই ব্যক্তিসকলৰ মাজত চতুৰতা বহুত থাকিব। এনে ব্যক্তিসকলৰ মাতৃয়ে দীৰ্ঘায়ু জীৱন যাপন লাভ কৰে। চন্দ্ৰক উচ্চ ৰাশিত বৃষ ৰাশি ৪ৰ্থ স্থানত যদিহে উপস্থিতি থাকে, তেন্তে সেই ব্যক্তিজনে আৰামদায়ক অট্টালিকা বা ঘৰ, সেই ঘৰত তেওঁ থাকিব পাৰে আৰু মাকৰ প্ৰতি তেওঁৰ বিৰোধিতা, মৰম আৰু মোহ থাকিব। এই ব্যক্তিসকলকো বহু বাহনৰ মালিক বুলি ক'ব পাৰি। জন্মলগ্ন তালিকাৰ ৪ৰ্থ স্থানত সৰ্বনিম্ন ৰাশি বৃশ্চিক ৰাশি যদিহে উপস্থিত থাকে চন্দ্ৰদেৱৰ লগত, এনে ব্যক্তিসকলৰ মাতৃৰ কিছু অসুবিধা হ'ব পাৰে আৰু ঘৰ বাহনৰ আৰাম নাপাব। ইয়াৰ লগতে এনে ব্যক্তিয়ে মানসিক অস্থিৰতা অনুভৱ কৰে। আপোনাৰ জন্মলগ্ন তালিকাৰ ৪ৰ্থ স্থানত চন্দ্ৰদেৱৰ যি ফলাফল তাৰ বিষয়ে জানি লওক। জ্যোতিষৰ মতে ৪ৰ্থ স্থানত যদি চন্দ্ৰদেৱ বৃষ ৰাশিত থাকে, তেন্তে তেনে ব্যক্তিয়ে শহুৰেকৰ পৰা ধন লাভ কৰে। লগতে তেনে ব্যক্তিৰ সৌভাগ্যও বিয়াৰ পিছতহে বৃদ্ধি পায়। যদি চন্দ্ৰদেৱ মেষ, সিংহ, ধনু ৰাশিত থাকে, তেন্তে তেনে ব্যক্তিয়ে পূৰ্বপুৰুষৰ সম্পত্তিৰ সুখ নাপাব বা কিবা কাৰণত এৰিব লগা হ'ব পাৰে। যিমান পাব লাগে সিমান নাপাব। কিন্তু যদি কোনো ব্যক্তিয়ে নিজৰ শক্তিৰে ধন উপাৰ্জন কৰে, তেন্তে তেনে ব্যক্তিয়ে পূৰ্বপুৰুষৰ সম্পত্তিৰ প্ৰতি লোভ হোৱা উচিত নহয়। মুঠৰ ওপৰত যদি তেওঁ পায় তেন্তে ঠিকেই আছে, নহ'লে ভাল। এই কথা ভাবি এই ব্যক্তিসকলে পৰিয়ালৰ সৈতে সৌহাৰ্দ্য বজাই ৰাখিবলৈ চেষ্টা কৰা উচিত। উপসংহাৰ হিচাপে আপুনি জানি লওক, সামগ্ৰিকভাৱে আমি ক'ব পাৰোঁ যে ৰাশিফলৰ ৪ৰ্থ স্থানত চন্দ্ৰদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিসকলক পৰিয়াল আৰু আত্মীয়ৰ প্ৰতি অধিক আৱেগিক মোহ থকাৰ ইংগিত দিয়ে। কিন্তু এই ব্যক্তিসকলে যদি পৰিয়ালৰ প্ৰতি থকা আৱেগ হ্ৰাস কৰিবলৈ চেষ্টা কৰে, তেন্তে তেওঁলোকে অধিক সুবিধা লাভ কৰিব পাৰে। ৰাশিফলৰ ৪ৰ্থ স্থানত থকা চন্দ্ৰ সেই ব্যক্তিসকলে নিজকে আৱেগিকভাৱে শক্তিশালী কৰাৰ চেষ্টা কৰিব লাগে আৰু নিজৰ নিৰ্ধাৰিত লক্ষ্যৰ দিশে আগবাঢ়িব লাগে। বৈদিক জ্যোতিষত কুণ্ডলীৰ ৪ৰ্থ স্থানত মংগল গ্ৰহৰ স্থিতি। ৪ৰ্থ স্থানত মংগল গ্ৰহৰ স্থিতিৰ ফলত সেই ব্যক্তিসকল অহংকাৰী আচৰণ আৰু অপৰ্যাপ্ত বুজাবুজিৰ বাবে মাতৃ, আত্মীয় আৰু বন্ধু বান্ধৱীৰ লগত কাজিয়াৰ সন্মুখীন হ'ব লাগিব। এওঁলোকে ঘৰত থাকিব কিন্তু কেতিয়াও সুখী আৰু সন্তুষ্টি নাপাব। এই পথটোৱে লোভক প্ৰসাৰিত কৰিব আৰু আপুনি সদায় অভাৱৰ অৱস্থাৰ সৈতে অনুৰণত কটাব। মানসিক শান্তি নাথাকিব যদিও আপোনাৰ ইতিবাচক মনোভাৱ আৰু
দৃঢ়তাই সকলো বাধা অতিক্ৰম কৰাত সহায় কৰিব। জন্মলগ্নৰ চতুৰ্থ স্থানটো কেন্দ্ৰীয় ঘৰ, য'ত কুৎসিত মংগল গ্ৰহৰ স্থাপন কৰা হয়, অৰ্থাৎ জন্মৰ পৰা 25 বছৰ বয়সলৈকে সংগ্ৰামৰ মাজেৰে পাৰ হ'ব লাগিব। ইয়াৰ ফলত আপোনাৰ জন্ম প্ৰক্ৰিয়াত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। অভিভাৱকসকলে সীমিত সম্পদ আৰু অৰ্থনৈতিক অৱস্থাৰ বাবে ক্ষতিগ্ৰস্ত হ'ব। কাজিয়াকাৰী পিতৃ-মাতৃ আৰু পুষ্টিহীনতাৰ বাবেও আপুনি অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। মংগল গ্ৰহৰ এই অৱস্থানে আপোনাৰ শিক্ষা আৰু কেৰিয়াৰতো বাধা আৰু পলম কঢ়িয়াই আনিব। এতিয়া আপুনি জানি লওক আপোনাৰ এই জন্মলগ্ন তালিকাৰ চতুৰ্থ ঘৰটোৰ যি গুৰুত্ব আৰু এই ঘৰৰ ৰহস্যৰ বিষয়ে। জন্মলগ্ন তালিকাৰ চতুৰ্থ ঘৰটো সম্পত্তি, মাটি, মহিলাৰ সৈতে সম্পৰ্ক, ঘৰুৱা বিষয়, আৱেগ, সম্পৰ্ক আৰু জীৱনৰ আৰামৰ সৈতে জড়িত। জ্যোতিষশাস্ত্ৰৰ মতে মংগল গ্ৰহক চতুৰ্থ স্থানত উপস্থিত থকাৰ ফলত সেই ব্যক্তিজনৰ ঘৰুৱা কাম-কাজ আৰু দৈনন্দিন জীৱনত বিলাসিতাৰ সূচনা কৰে। এই সংমিশ্ৰণৰ সৈতে সেই ব্যক্তিসকল শক্তি, দৃঢ়তা আৰু উৎসাহেৰে ভৰপূৰ হোৱা দেখা যায়। এই ব্যক্তিসকলৰ কথা কোৱা নহয় যদিও আনৰ লগত তৰ্ক কৰিবলৈ ভাল পায় আৰু কিছুমান ক্ষেত্ৰত ৰিয়েল ইষ্টেটৰ বিষয়ত আলোচনা কৰাৰ ক্ষেত্ৰত আত্মনিয়ন্ত্ৰণ হেৰুৱাই পেলায়। ইয়াৰ পিছতো এই ব্যক্তিসকলে নাৰীৰ সৈতে এক ঘনিষ্ঠ বন্ধন গঢ়ি তোলে আৰু তেওঁলোকৰ প্ৰতি অতি সন্মান আৰু প্ৰশংসা প্ৰকাশ কৰে। সেয়া তেওঁলোকৰ পত্নীয়ে হওক, মাতৃয়ে হওক বা বান্ধৱীয়ে হওক। এতিয়া আপোনালোকে জানি লওক এই জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত মংগল গ্ৰহৰ স্থিতিৰ ফলত আপুনি কেনেধৰণৰ ইতিবাচক প্ৰভাৱ লাভ কৰিব। চতুৰ্থ স্থানত মংগল গ্ৰহ থকা ব্যক্তিসকলে তেওঁলোকৰ জীৱনশৈলীত ধন সম্পত্তি, আৰাম আৰু বিলাসিতাৰ ক্ষেত্ৰত লাভৰ অভিজ্ঞতা লাভ কৰে। বৈদিক জ্যোতিষৰ মতে এই ব্যক্তিসকল যুদ্ধংদেহী আৰু তেওঁলোকৰ ইতিবাচক মানসিকতাই তেওঁলোকক জীৱনৰ বাধাসমূহ অতিক্ৰম কৰাত সহায় কৰে। চতুৰ্থ স্থানত মংগল গ্ৰহ থকাৰ বাবে এই ব্যক্তিসকলক অধিক শক্তিশালী আৰু উৎসাহী কৰি তুলি চিন্তা প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়। জীৱনৰ সকলো পৰ্যায়তে তেওঁলোকৰ কৌতূহল আৰু দৃঢ়তাই তেওঁলোকক অনন্য, কোমল আৰু মনোমোহা ব্যক্তি কৰি তোলে, যাক সাধাৰণতে মহিলাসকলে প্ৰশংসা কৰে। সেই ব্যক্তিজন আৱেগিকভাৱে নাৰীৰ প্ৰতি আকৃষ্ট আৰু যেতিয়াই আবদ্ধ হৈ থকা যেন লাগে তেতিয়াই তেওঁলোকৰ নৈতিক সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰে। বৈদিক জ্যোতিষৰ হিচাপ অনুসৰি চতুৰ্থ স্থানত মংগল গ্ৰহ থকা ব্যক্তিসকলে নিজৰ ঘৰুৱা কাম-কাজ আৰু চলি থকা উত্থান পতনৰ প্ৰতি অধিক চিন্তিত। তেনে ক্ষেত্ৰত তেওঁলোকৰ মনৰ শান্তিয়ে তেওঁলোকক সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাত সহায় কৰে। এই ব্যক্তিসকল অতি সাহসী, নিৰ্ভীক আৰু শাস্ত্ৰজ্ঞ, সশস্ত্ৰ বাহিনী, আৰক্ষী, প্ৰতিৰক্ষা, বিল্ডাৰ আদিত নিজৰ কেৰিয়াৰ গঢ়ি তোলাৰ সম্ভাৱনা থাকে। চতুৰ্থ স্থানৰ মংগল গ্ৰহই এইটোও সূচায় যে বিবাহপাশত আবদ্ধ হোৱা ব্যক্তিসকলে নিজৰ সংগীৰ পৰা বাস্তৱিক আশা ৰাখে আৰু একেলগে থাকে। একেলগে খাদ্য গ্ৰহণ কৰক, একেলগে ভাল বেয়া সকলো সময়তে সমভাগী হওক আৰু
এই লালন পালনকাৰী বৈশিষ্ট্যতাৰ বাবেই চতুৰ্থ ঘৰৰ মংগল গ্ৰহৰ স্থিতিৰ সেই ব্যক্তিসকলৰ বিবাহৰ ভৱিষ্যতবাণীত মংগল গ্ৰহৰ মতে আন দম্পতীৰ ওপৰতো ইতিবাচকতা প্ৰতিফলিত কৰে। এই প্লেচমেণ্ট থকা ব্যক্তিসকলৰ অতি শান্ত আৰু প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ শক্তি থাকে আৰু তেওঁলোকে প্ৰতিশোধ লোৱাৰ পৰিৱৰ্তে আনক ক্ষমা কৰে আৰু কেতিয়াও নিজৰ অতীতৰ ওপৰত গুৰুত্ব নিদিয়ে। এতিয়া আপুনি জানিব লাগিব মংগল গ্ৰহৰ এই চতুৰ্থ ঘৰত উপস্থিত থকাৰ ফলত ইতিবাচকৰ লগতে নেতিবাচক প্ৰভাৱৰ বিষয়ে। চতুৰ্থ স্থানত মংগল গ্ৰহৰ কুপ্ৰভাৱৰ ফলত অবাঞ্ছিত কামনা, আক্ৰমণাত্মকতা, হিংসিনীয়তা, পৰ্যাপ্ত জ্ঞানৰ অভাৱৰ সৃষ্টি কৰে। কেতিয়াবা অহংকাৰী আচৰণ আৰু অপৰ্যাপ্ত বুজাবুজিৰ বাবে আনৰ লগত সম্পৰ্কত বাধা আহিব পাৰে। এই ব্যক্তিসকল পৰিস্থিতিৰ লগত খাপ খুৱাব নোৱাৰে আৰু কেতিয়াবা তেওঁলোকে নিজৰ আৰামৰ জনৰ বাহিৰৰ বুলি অনুভৱ কৰিলে গালিগালাজ কৰে। ক্ৰোধৰ ওপৰত তেওঁলোকৰ নিয়ন্ত্ৰণ নাথাকে আৰু কিছুমান ক্ষেত্ৰত এই মংগল গ্ৰহৰ যদিহে দুৰ্বল হয় তেন্তে সম্পৰ্কত কাজিয়াৰ সৃষ্টি হ'ব পাৰে। মানসিক চাপ আৰু উদ্বেগেই তেওঁলোকৰ পতনৰ মূল কাৰণ। এই ব্যক্তিসকল সাহসী আৰু নিৰ্ভীক বুলি গণ্য কৰা হয় যদিও কেতিয়াবা বুজাবুজিৰ অভাৱে তেওঁলোকক দুৰ্বল আৰু অসাৰ কৰি তোলে। কিন্তু মংগল গ্ৰহৰ পাৰ্শ্বক্ৰিয়া বহু পৰিমাণে হ্ৰাস কৰিব পৰা যায় আৰু ই তেওঁলোকৰ জীৱনটো পুনৰ সুখী আৰু আনন্দময় কৰি তুলিবলৈ যথেষ্ট হ'ব। মানসিক চাপ আৰু উদ্বেগেই তেওঁলোকৰ পতনৰ মূল কাৰণ। এই ব্যক্তিসকল সাহসী আৰু নিৰ্ভীক বুলি গণ্য কৰা হয়। চতুৰ্থ স্থানত মংগল গ্ৰহৰ উপস্থিতিয়ে আৰ্থিক অৱস্থাটো প্ৰভাৱ পেলায় আৰু ব্যৱসায় বা শ্বেয়াৰ বজাৰত মূল্যধনী সম্পত্তি হেৰুৱাৰ আশংকা বৃদ্ধি পায়। দেখা গৈছে যে এই পদবী থকা ব্যক্তিসকলৰ ৰিয়েল ইষ্টেটৰ ক্ষেত্ৰত যথেষ্ট লোকচানৰ সন্মুখীন হ'ব পাৰে, যিয়ে অৱশেষত তেওঁলোকৰ সামগ্ৰিক অৱস্থাটো প্ৰভাৱ পেলায়। চতুৰ্থ স্থানত মংগল গ্ৰহৰ উপস্থিতিত কেইটামান ৰাশিৰ অনুকূল বুলি ক'ব পাৰি। সেইকেইটা হৈছে সৰ্বপ্ৰথমে মেঘ ৰাশিত মংগল গ্ৰহৰ এই চতুৰ্থ স্থানৰ স্থিতিত প্ৰভাৱ অতি তীব্ৰ আৰু ই সাধনৰ এক বৃহৎ ইচ্ছা আনে, যিয়ে আপোনালোকক লোভী আৰু আত্মকেন্দ্ৰিক কৰি তুলিব পাৰে। মাক আৰু আপোনজনৰ লগত কাজিয়াত লিপ্ত কৰাব পাৰে। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত যিহেতু মংগল গ্ৰহ এই অৱস্থানত দুৰ্বল হৈ পৰে, গতিকে ই আপোনাক আৱেগিকভাৱে ডুবাই পেলাব পাৰে আৰু আপুনি আক্ৰমণাত্মকতাত চম্ভালিব নোৱাৰিব। আপোনাৰ পৰিয়ালৰ প্ৰতি কোনো দায়িত্ব পালন কৰিবলৈ নোহোৱা হ'ব। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ইয়াৰ ফলত আপোনাৰ ভিতৰত খং আৰু ক্ৰোধ বৃদ্ধি পাব। ই আপোনাৰ অন্তৰ্নিহিত শক্তি আৰু শক্তিক পূৰ্বৰ আৱেগেৰে আপোনাৰ ইচ্ছা পূৰণৰ বাবে অনুপ্ৰাণিত কৰিব। আপোনাৰ ইচ্ছা পূৰণ নহ'লে আপোনাক বিষাক্ত কৰি তুলিব। মকৰ ৰাশিৰ ক্ষেত্ৰত সুখদায়ক অৱস্থান। ই আপোনাৰ আন কাকো অশান্তি নিদিয়াকৈ আপোনাৰ বাসস্থান, যিয়ে আপোনাক আত্মকেন্দ্ৰিক কৰি তুলিব পাৰে। আপুনি আপোনাৰ সুখৰ বাবে কাম কৰিব, কিন্তু ভিতৰৰ পৰা সন্তুষ্ট নহ'ব। আভ্যন্তৰীণ সংঘাত কেতিয়াও শেষ নহ'ব।
এতিয়া আপুনি জানি লওক আপোনাৰ জন্ম লগ্ন তালিকাৰ ৪ৰ্থ স্থানত মংগল গ্ৰহৰ স্থিতিৰ ফলত প্ৰেম সম্পৰ্কৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব। জ্যোতিষ শাস্ত্ৰৰ হিচাপ অনুসৰি ৰাশিফলৰ ৪ৰ্থ স্থানত মংগল গ্ৰহৰ প্ৰভাৱত সেই ব্যক্তিসকলে প্ৰাৰম্ভিক কালত স্কুল বা কলেজত ভালদৰে প্ৰেম জীৱন লাভ কৰিব, কিন্তু তাৰ পিছত প্ৰেম জীৱনত সমস্যাৰ সৃষ্টি হ'ব। বুজাবুজি আৰু যত্নৰে প্ৰেম জীৱনৰ স্থিৰতা উপভোগী কৰিবলৈ প্ৰেম জীৱনৰ ওপৰত অলপ বেছি কাম কৰা উচিত। আপোনাৰ অত্যাধিক আৱেগিক স্বভাৱৰ বাবে আপোনাৰ কিছু অসুবিধা হ'ব। ইয়াৰ বাবে ইয়াক অতিক্ৰম কৰিবলৈ প্ৰেম বিবাহ জ্যোতিষৰ সহায়ত অতি প্ৰয়োজন, যিটো সমস্যাৰ সঠিক সমাধান আৰু প্ৰতিকাৰৰ দ্বাৰা সহজেই সম্ভৱ। এতিয়া আপুনি জানি লওক এই মংগল গ্ৰহৰ স্থিতিৰ ফলত বৈবাহিক জীৱনৰ ওপৰত ইয়াৰ কেনেধৰণৰ প্ৰভাৱ পৰিব। জন্ম লগ্ন তালিকাৰ ৪ৰ্থ স্থানত মংগল গ্ৰহই সুস্থিৰ বৈবাহিক জীৱন দিয়ে। যদিও আপোনাৰ বৈবাহিক জীৱনত বয়সৰ লগত জড়িত সমস্যা থাকিব আৰু ইয়াক সহজে অতিক্ৰম কৰিব পৰা যাব। জ্যোতিষত জন্ম তাৰিখ অনুসৰি বিবাহৰ ভৱিষ্যতবাণী অনুসৰি ৪ৰ্থ ঘৰত সঠিক বুজাবুজি আৰু সমৰ্থন থকা সংগী পাব, কিন্তু মাত্ৰ তেওঁলোকক বুজিব লাগিব আৰু তেওঁলোকক জীৱনত সহায় কৰি সুস্থিৰ বৈবাহিক জীৱনৰ বাবে শান্তি আৰু ইতিবাচকতাৰে উপভোগ কৰিব লাগিব। এতিয়া আপুনি জানি লওক আপোনাৰ জন্ম লগ্ন তালিকাৰ ৪ৰ্থ স্থানত মংগল গ্ৰহৰ স্থিতিৰ ফলত আপুনি কেৰিয়াৰৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ লাভ কৰিব। জন্ম লগ্ন তালিকাৰ ৪ৰ্থ স্থানত মংগল গ্ৰহে আপোনাক জীৱনত এক ডাঙৰ কেৰিয়াৰ দিব। আপুনি কঠোৰ পৰিশ্ৰমী আৰু আপোনাৰ কামৰ প্ৰতি নিষ্ঠাৱান হ'ব আৰু ইয়াৰ দ্বাৰা আপোনাৰ কেৰিয়াৰৰ বৃদ্ধিত বহুখিনি সহায় হ'ব। আপুনি সমস্যাত পৰিব পাৰে কাৰণ আপুনি বিচৰা ফলাফলত পলম হ'ব পাৰে, যিয়ে আপোনাক পেছাদাৰী জীৱনত হতাশ কৰি তুলিব পাৰে। কেৰিয়াৰৰ ৰিপৰ্ট জ্যোতিষৰ মতে আপোনাৰ কৰ্মজীৱন ভাল হ'ব, কাৰণ কিছুমান কথা থাকিব পাৰে যিয়ে আপোনাক অসুবিধাৰ সৃষ্টি কৰিব, কিন্তু ধৈৰ্য আৰু ইতিবাচকতাৰে ইয়াক সহজে অতিক্ৰম কৰিব পাৰিব। এতিয়া আপুনি জানি লওক আপোনাৰ জন্ম লগ্ন তালিকাৰ ৪ৰ্থ স্থানৰ উপস্থিতিৰ ফলত ব্যক্তিত্বৰ ওপৰত কেনেধৰণৰ ইয়াৰ প্ৰভাৱ। ৰাশিফলৰ ৪ৰ্থ স্থানত মংগল গ্ৰহৰ উপস্থিতিয়ে সেই ব্যক্তিসকলক আৱেগিক আৰু উচ্চ ব্যক্তিত্ব প্ৰদান কৰে। সৰুৰে পৰা সংবেদনশীল আৰু সকলো দায়িত্ব নিজৰ ওপৰত লয়। এইটো তেওঁলোকৰ ব্যক্তিত্বৰ বাবে ভাল কথা হ'ব পাৰে, কিন্তু কেতিয়াবা ই তেওঁলোকক জীৱনত কঠিন সময় দিব, য'ত তেওঁলোকে নিজৰ বাবে হেঁচা আৰু মানসিক চাপ অনুভৱ কৰিব। ব্যক্তিগত ভৱিষ্যতবাণী এই অনুসৰি পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সময় উলিয়াব। এতিয়া আপুনি জানি লওক এই মংগল গ্ৰহৰ স্থিতিৰ ফলত ৰাশি আৰু নক্ষত্ৰত কেনেধৰণৰ প্ৰভাৱ পেলায়। ৪ৰ্থ স্থানত মংগল গ্ৰহ থকা ব্যক্তিসকলৰ নিজৰ ঘৰুৱা কাম কাজ আৰু চলি থকা উত্থান পতনৰ প্ৰতি অধিক চিন্তিত। এনে পৰিস্থিতিত তেওঁলোকৰ মনত শান্তিৰে সঠিক সিদ্ধান্ত লোৱাত সহায় কৰে আৰু কঠোৰ পৰিশ্ৰম কৰাত ধৈৰ্য গঢ়ি তোলে। এই ব্যক্তিসকল সাহসী,
নিৰ্ভীক আৰু সশস্ত্ৰ বাহিনী, আৰক্ষী, প্ৰতিৰক্ষা, বিল্ডাৰ আদিত নিজৰ কেৰিয়াৰ গঢ়ি তোলাৰ সম্ভাৱনা থাকে। বিবাহপাশত আবদ্ধ হোৱা ব্যক্তিসকল সংগীৰ পৰা বাস্তৱিক আশা থাকে আৰু তেওঁলোকে একেলগে থাকে, একেলগে খায় আৰু একেলগে ভাল বেয়া সকলো সময় সন্মুখীন হয় আৰু আনৰ দম্পতীৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলায়, যিটো মংগল গ্ৰহৰ চতুৰ্থ ঘৰত বিবাহৰ ভৱিষ্যতবাণী অনুসৰি। চতুৰ্থ স্থানত মংগল গ্ৰহ থকাৰ ফলত সেই ব্যক্তিসকলৰ জীৱনত শক্তি আৰু দুৰ্বলতা, ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশ থাকে। তেওঁলোকৰ সৌভাগ্য বহু উত্থান পতনৰ মাজেৰে পাৰ হৈ যায়। চতুৰ্থ স্থানত থকা মংগল গ্ৰহই তেওঁলোকক সাহসী, বুদ্ধিমান, দ্ৰুত বুদ্ধি সম্পন্ন, দ্ৰুত শিকিব পৰা আৰু শক্তিশালী কৰি তোলে। কিন্তু একে সময়তে ই তেওঁলোকক চুটি স্বভাৱ, আক্ৰমণাত্মক আৰু কেতিয়াবা এলেহুৱা বা আত্মধ্বংসীও কৰি তোলে। ৰাশিফলত মংগল গ্ৰহৰ এই অৱস্থান থকা ব্যক্তিসকলে জ্যোতিষৰ পৰামৰ্শ দিয়া হৈছে যাতে আপুনি পত্নী আৰু মাতৃৰ সৈতে কথা পাতি থাকোঁতে দয়ালুভাৱে কথা ক'ব লাগে আৰু কেতিয়াও নিয়ন্ত্ৰণ হেৰুৱাব নালাগে, কিয়নো তেওঁলোকে সেই ব্যক্তিসকলক সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এতিয়া আপুনি জানি লওক চতুৰ্থ স্থানত মংগল গ্ৰহৰ স্থিতিৰ ফলত আপুনি কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব। 1 নম্বৰত হৈছে দৈনিক হনুমান চালিচা জপ কৰক। 2 নম্বৰত হৈছে মংগলবাৰে পৰিষ্কাৰ ৰঙা আৰু হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰি বিবাহিত জীৱন পালন কৰক। 3 নম্বৰ হৈছে আঙুঠি হিচাপে ৰক্তপ্ৰবাল ধাৰণ কৰিব। কুণ্ডলীত অশুভ মংগল গ্ৰহৰ প্ৰতিকাৰ এনেধৰণৰ। 1 নম্বৰ হৈছে কোনো মন্দিৰ বা যিকোনো ধৰ্মীয় স্থানত মিঠাই বিতৰণ কৰক। ৰূপৰ বৰ্গক্ষেত্ৰৰ টুকুৰা এটা লগত ৰাখিব। 3 নম্বৰ হৈছে ৰাতিপুৱা প্ৰথমে মৌ সেৱন কৰক। 4 নম্বৰ হৈছে বান্দৰক খোৱালে মংগল গ্ৰহ নেতিবাচক বা অশুভ প্ৰভাৱ নাইকিয়া কৰাত আন এক উপায়। 5 নম্বৰ হৈছে বন্ধু বান্ধৱী আৰু আত্মীয় স্বজনক উপহাৰ দিব তামৰ বাচন। উপসংহাৰ হিচাপে চতুৰ্থ স্থানত মংগল গ্ৰহৰ দ্বাৰা আক্ৰান্ত ব্যক্তিসকলে তেওঁলোকৰ জীৱনত শক্তি আৰু দুৰ্বল দুয়োটা দিশ আনে। ই তেওঁলোকক সাহসী, নিৰ্ভীক আৰু শক্তিশালী কৰি তোলে, যদিও একে সময়তে ই তেওঁলোকক চুটি স্বভাৱ, আক্ৰমণাত্মক আৰু আত্মধ্বংসী কৰি তোলে। এনে স্থিতি থকা ব্যক্তিসকলৰ পত্নী আৰু মাতৃৰ সৈতে কথা পাতি থাকোঁতে দয়ালুভাৱে কথা পাতিবলৈ পৰামৰ্শ দিয়া হয় আৰু কেতিয়াও নিয়ন্ত্ৰণ হেৰুৱাব নালাগে, কাৰণ এই ব্যক্তিসকলৰ সফলতাৰ আঁৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা অতি প্ৰবল।